হাই গাইছ, স্বাগত মোৰ অন্য এটা নতুন ব্লগত। তো আজি য়োগা ডে হিচাপে আজি অকণমান প্ৰগ্ৰাম আছে আৰু তো পটককৈ উঠিলোঁ, উঠি কিনে ফ্ৰেছ হৈ কিনে লগ পাইছোঁ আপোনালোক। তো এইমাত্ৰ শুই উঠিলোঁ, শুই উঠাই কিনে মুখৰ অৱস্থাই নকওঁ। তো চাই থাকক। লোৱা হৈ গ'ল, নৰ্মেল পটককৈ কাপোৰটো পিন্ধি ল'লোঁ। 8:30 পৰা আছে, কিন্তু মোৰ এতিয়ালৈ শুই উঠোতে দেৰি হৈ গ'ল। ৰাতি অলপ শুৱাত মোবাইল চালোঁ, তো কেনেকৈ অলপ উঠোতে দেৰি হ'ল। তো পটককৈ যাওঁ আৰু যাই কেনে অফিচত অলপ য়োগা কৰোঁ, বাকী আৰু অকণমান প্ৰগ্ৰাম আছে, তাৰপিছতে গুচি আহিছোঁ। তো এতিয়া আৰু ফোনবিলাক অহা ষ্টাৰ্ট হ'ব আৰু 5 মিনিটৰ ভিতৰত যি অফিচত যাই নাপাওঁ। প্ৰগ্ৰাম আছে, প্ৰগ্ৰামত যদি আৰু দেৰি হয়তো আৰু জানে আৰু আমাৰ সেইবিলাকৰ কি অৱস্থা হ'ব। বেষ্টি ওলাই কিনে ডাইৰেক্ট অফিচ যাই কিনে আৰু দেখাই আছোঁ অকণমান। তো তাৰপিছত আৰু আজি ৰবিবাৰ হয়, ৰবিবাৰে মোৰ এটা নৰ্মেল ব্লগ এটা মই বনাবলৈ ট্ৰাই কৰোঁ। তো আজি সেইকাৰণে এটা নৰ্মেল ব্লগে বনালোঁ। ষ্ট্ৰিমবিলাক আছিলোঁ যিবিলাক অডিয়েঞ্চ আৰু ষ্টুডেণ্ট আহিব তেওঁলোকৰ কেনে অকণমান জাষ্ট খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু বুট, কল, নাৰিকল, তাৰপিছত ইপিনে চাহ নাস্তা অলপ আছে আৰু। তো তাকে অকণমান মই বুটখিনি যোগাৰ কৰি দিলোঁ। অকণমান য়োগাকে কৰোঁ, বলক য়োগা অলপ কৰি বহি যাওঁ। অকণমান পিছফালে বেণ্ড হ'ব, পিছফালে বেণ্ড, তাৰপিছত দুখন হাত আমাৰ ষ্ট্ৰেইট ওপৰতে থাকিব, যিমান পাৰি লগাবলৈ চেষ্টা আৰু চাইড ফেচখিনি ফ্লেক্সিবল কৰে। বুঢ়া আঙুলিৰ ভিতৰত যাতে জইন হৈ আছে, দেখিছে? এনেকৈ বহিব আৰু দুখন ভৰি এনেকৈ থাকিব, তাৰ ওপৰত আপুনি আপুনি যিমানে নকৰে, জিম কৰিলে আপোনাৰ বাহিৰৰ শৰীৰটোহে ষ্ট্ৰং হয়, দেখাতহে আপুনি বাল্কি হয় বা মাস্কুলিন হয় বা বডি বিল্ডাৰ হেন হয়। বাট আপুনি নিজকে যি ভিতৰৰ পৰা যি ষ্ট্ৰং কৰিব খোজে, ভিতৰৰ পৰা যি মানসিকভাৱে যি আপুনি নিজকে ষ্ট্ৰং কৰিব খোজে, তেতিয়াহ'লে আপুনি অকণমান হ'লেও লাইফত য়োগা কৰিবই লাগিব। য়োগাই আপোনাৰ যিখিনি মেণ্টেল ষ্ট্ৰেছৰ পৰা মুক্তি দিব পাৰে, যিখিনি আপোনাক ফিজিকেল ষ্ট্ৰেছ দিব পাৰে, যিখিনি আপোনাক শান্তি দিব পাৰে ন, জিমে আপোনাক সেইখিনি দিব অকল জিমে আপোনাক জাষ্ট অকল শৰীৰটোহে ষ্ট্ৰং কৰে, বাট য়োগাই আপোনাক মেণ্টেলিহে বহুতখিনি ষ্ট্ৰং কৰে। তো সেইকাৰণে মই আজি য়োগাটো মই বহুত আগৰ পৰাই কৰোঁ, 2024 মানৰ পৰাই মই য়োগা কৰোঁ, বাট ৰিচেণ্টলিহে জিম জইন কৰিছোঁ। কিন্তু মই য়োগাটো বহুত আগৰ পৰা কৰোঁ কেনে মোৰ ভাল লাগে কৰি কেনে। তো সেয়ে ক'লোঁ যে য়োগা কৰিব লাগে, আজি য়োগা ডে হয়। তো য়োগা ডে হিচাপে আজি চবকে দেখালোঁ যে আজি য়োগা ডেৰ থিম এটা আছে, তো থিমটোৰ লগত মিলাই কিনে য়োগাবিলাক কৰে প্ৰতি বছৰে। তো আহিবাৰীৰ থিমটো আছিলে, মই লিখি দিম, মোৰ মনত নাই বাৰু। তো চাই থাকক আজি য়োগা ডে, তাৰপিছত একেলগে আজি চাগে মিউজিক ডেও হয়। তো মিউজিক ডে হিচাপে অকণমান প্ৰগ্ৰাম ৰাখিছে, আপুনি চাব। বুট খাব কেনে ডিছপ্লে আনিবলৈ পাহৰি গৈছিলে, তো সেইকাৰণে মই পটককৈ যায় ওচৰৰে হ'লচেলাৰখনৰ পৰা 2টামান যাই কিনে ডিছপ্লে লৈ আহিলোঁ। জাপানৰ প্ৰধানমন্ত্ৰী আৰু লগতে চাগে 50জনমান বিজনেছ পাৰ্টনাৰ আহিব। তো গুৱাহাটীখনত সেইকাৰণে পূৰা একদম কাম চলিছে। লগতে আমাৰ পাঞ্জাৱী ৰাস্তাটোতে এনে পূৰা VIP ৰাস্তাটো ক'বই পাৰি, কাৰণ চবতে গাদ্দা থাকিব পাৰে, বাট আমাৰ পাঞ্জাৱী ৰাস্তাটো নহয়, এটাও গাদ্দা নাথাকে। বিকজ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি চব মানুহে এই ৰাস্তাটো দিয়ে অহা যোৱা কৰে, RP-কেম্পখন থকা কেনে। তো সেইকাৰণে ৰাস্তাটো পূৰা নতুনকৈ বনাইছে একদম ডিভাইডাৰবিলাক ছাইডৰ গছপুলি ৰুব কেনে বা কিবা কৰে আৰু নাজানো আৰু।
পূৰা একদম নতুনকৈ ষ্টাইল কৰি আছে সেইকাৰণে আমাৰ পাঞ্জাৱী ৰাস্তাটো পূৰা VIP ৰাস্তা হৈ থাকে একদম পূৰা একদম চিকচিকীয়া হৈ থাকে আজি লাগিলে মই যে মিছা কৈছোঁ কেতিয়াবা আহিব আহি কিনে চাব যদি কিন্তু এইটোও সঁচা কথা কোনো যে মিটিং চিং নাথাকে কোনো যে মিনিষ্টাৰ চিষ্টাৰ নাহে কিন্তু ৰাস্তাৰ জানে আৰু গোটেই গুৱাহাটীৰ যি অৱস্থা ৰাস্তা হৈ থাকে তো পাঞ্জাৱী ৰাস্তাটো একেই হৈ থাকে কিন্তু অহাৰ টাইমত আমাৰ পাঞ্জাৱৰ নিচিনা পাঞ্জাৱৰ নিচিনা চাফা ৰাস্তা আৰু তো গুৱাহাটীতে নাপায় সেইটো কথা এবাৰ লক্ষ্য কৰিব কোনোবা ডাঙৰ মিনিষ্টাৰ আহে তাৰ পাঞ্জাৱী ৰাস্তা এটা গাদ্দা পৰ্যন্ত নাথাকে যোৱাৰ পিছতে ৰাস্তা খতম দাদাৰ পৰা বৰপেটা সত্ৰ যায় ভকত কৰি অহা মানুহ তো এইখিনি কেনেকৈ প্ৰসাদ দিব লাগে বাইদেউ শিকাই আছিলে মই এইখিনি পটককৈ কেমেৰাটো অন কৰি কিনে শ্বুট কৰি ল'লোঁ আৰু কথাখিনি আহি থাকোঁতে সৰুকালৰে লগৰ এটা লগ পালোঁ তো সি ক'ল কি অলপ ফুৰিবলৈ যাওঁ বুলি তাক আৰু ক'তনো লৈ যাম তো এইখিনি অলপ পাহাৰৰ ওপৰতে ফুৰাবলৈ লৈ আহিলোঁ বা ঠিক কেমেৰাৰ লগত আহিব লাজ কৰিলে তো এইখিনি তাক কেমেৰা উঠালোঁ আৰু আমি দুটাই একেনে অলপ পাহাৰৰ ওপৰে ফুৰি কিনে গুচি আহিলোঁ আৰু পাহাৰত ফুৰিবলৈ আহিলোঁ তো সৰু থাকোঁতে এতেই সদায় আড্ডা মাৰিছিলোঁ তো এতিয়া কিমান এনে জাষ্ট ফুৰিবকৈ নাহিলোঁ আৰু লগৰকেইটাক লগ পালোঁ বহুত দিন পিছত তো ক'ল কি একেলগে পাহাৰৰ ওপৰত অফিচৰ পৰা আহি থাকোঁতে লগ পালোঁ লগ পোৱা কিনে জাষ্ট ভিডিঅ'টো বনালোঁ আৰু লগ পাই কিনে আহি কিনে পাহাৰৰ পৰা অলপ ফুৰিব আহিলোঁ ৰবিবাৰৰ যিহেতু আজি তো অলপ ভিউটো আপোনাক দেখালোঁ সৰু থাকোঁতে একদম সেই টিলাটো দেখিছে সেই টিলাটোলৈ আমি গৈছিলোঁ আগতে আড্ডা মাৰিব কাৰণে গৰমৰ দিনকেইটাত এই পুখুৰীটোতে আমি গোটেইবিলাকে গা ধুবলৈ আহিছিলোঁ সৰু থাকোঁতে তেতিয়া বাৰু অলপ পানী চানী চাফা আছিলে মানুহ চাইডৰ পিনে নাছিলে বা তেতিয়া আৰু মানুহ হোৱাৰ কাৰণে পুখুৰীটো বহুত লেতেৰা হৈ গ'ল আৰু ইপিনে আৰু আগতে আহিবলৈ ভয় লাগিছিল ইমান জংঘল আছিল বা এতিয়া মানে ইমানে মানুহ হৈ গ'ল যে এতিয়া মানুহৰ কাৰণে আৰু পুখুৰীটো নাইকিয়াই হৈ গ'ল লগৰকেইটা লগ পাই কিনে তেওঁলোকক তাতে থৈ আহি কিনে মই ঘৰতে গুচি আহিলোঁ ৰাতিপুৱাৰ পৰা একো পোৱা নাছিলোঁ তো ভোক লাগিছে 7:30 বজাতে গৈছিলোঁ ঘৰলৈ পুখুৰীতে তাতে অলপ গোটেই খালোঁ তো গোট খাই তো কল পেট কৰে এতিয়া 12টাই বাজে অলপমান খোৱা লোৱা কৰোঁ আজি ৰবিবাৰ হয় বাট পিনে আজি পিনে এইটো নাই মোৰ আজি তো চেলাৰীও পোৱা নাই তো চাওক মাৰ পৰা 100 টকাখন লৈ কিনে কিবা এটা আনো আনি কিনে বনাওঁ খাই লওঁ খাই মেলি খাব লাগিব আজি একদম পূৰা এস্থেটিক শাক ভাজি পটল ভাজি ভাত দালি আৰু আচাৰ আজি ঠাণ্ডাই যদিও মানে আজি আমি আৰু পূৰা নৰ্মেলে খালোঁ গোটেইবিলাকে কেতিয়াবা এনেকুৱা নৰ্মেল খাওঁ আৰু আজি বৰষুণ দি খাই কিনে বাহিৰত ওলাই যাব নোৱাৰিলোঁ অহা টাইমতো মোৰ লগত পইচা নাছিলে কিনে আনিবও নহ'ল আজি এনেকুৱা নৰ্মেলে খালোঁ আৰু এনেই অলপ খোজকাঢ়িব ওলাই গৈছিলোঁ তো অলপ খোজকাঢ়ি কিনে আহি পালোঁ তো মাৰ পিনে ভাত হৈ গৈছে ভাত চাত খাওঁ ভাত খাই কিনে আৰু আজি ভাত চাত খাই কিনে খতম নকৰোঁ আৰু এতিয়াতে ব্লগটো খতম কৰি দিওঁ যদি মোৰ ব্লগকেইটা চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ভিউজটো আহি আছে মোৰ হিচাপততো মোৰ কিমান ভাল ভিউজ আহি আছে বা যিকেইটা মানুহ চাই আছে তো তেওঁলোকেই এটা দুটা যদি কমেণ্ট আৰু যে ছাবস্ক্ৰাইব কৰিলে ন মনটো অলপ ভাল লাগিব তো সেয়াও ক'লোঁ যে অকণমান ছাপোৰ্ট কৰিব আৰু আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ আমাৰ নিচিনা নতুন ব্লগাৰবিলাকৰ বুলিয়ে কওক বা কণ্টেণ্ট ক্ৰিয়েটাৰ বুলিয়ে কওক যি বুলিয়ে নকয় বাই গুড নাইট টেক কেয়াৰ